NPS, OPS, UPS এইখিনি সঁচাকৈ যদি আমি চাবলৈ যাওঁ এতিয়া ভিডিঅ' থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে যে এই শিক্ষাগুৰুসকলৰ অৱস্থাটো একেবাৰে শোচনীয়। আগৰ ভিডিঅ'বিলাকতো মই আপোনালোকক জনাইছিলোঁ আৰু এই বিষয়টো মই প্ৰায় ভিডিঅ' বনোৱা 5-6 মাহমান হৈ গ'ল, বনোৱাই নাই। এতিয়া কথাটো হ'ল কি আপোনালোকে কমেণ্টত সুধি আছে যে এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব, কেনেকুৱা হ'ব আৰু এই শিক্ষাগুৰুসকলৰ প্ৰতি ইমান আওকাণ সঁচাকৈ যদি আমি চাবলৈ যাওঁ কেনে এটা পৰিস্থিতিৰ মাজেৰে তেওঁলোকে জীয়াই আছে। তেওঁলোকৰ পুৰণি পেঞ্চন হ'ব, কি হ'ব, NPS পাই আছে। এতিয়া যদি আমি চাওঁ মই আগৰ ভিডিঅ'বিলাকতে কৈছোঁ মোৰ দেউতা এজন 2013 চনত যেতিয়া নেকি তেওঁলোকৰ পদ পাতিকেইখন কৰিছিলে 2013 চনত এমাহৰ দৰমহা পাই অৱসৰ গ্ৰহণ কৰিলে। আজি যিটো তেওঁৰ অৱস্থা সেইটো মই নিজে দেখিয়ে আহিছোঁ। সেই সময়ৰ পৰা পৰ্যায়ৰ পৰা কোনোবাই যদি নিজৰ মূল্যৱান জীৱনৰ সময়খিনি 20 বছৰ, 30 বছৰ, 32 বছৰ যিন তেওঁলোকে সমাজৰ বাবে ৰাইজৰ বাবে কাম কৰি অৱশেষত এটা পানীত হাঁহ নচৰা অৱস্থা হৈ পৰে, কি পৰিস্থিতিৰ মাজে জীয়াই আছে, তেওঁলোকৰ মানসিক স্থিতি কি কেনেকুৱা ধৰণৰ, তো তাতকৈ আৰু দুখ লগা বিষয় একো হ'ব নোৱাৰে। তো মোৰ দেউতাৰ দৰে তেওঁলোকৰ সেই শিক্ষাগুৰুসকল একেই সমবয়সত এতিয়া অৱসৰ গ্ৰহণ কৰিলে। তেওঁলোকে এতিয়া NPSত অন্তৰ্ভুক্ত হৈ 1200, 1500, 2000, 1000 টকাৰে তেওঁলোকে পেঞ্চন হিচাপে পায় আৰু আজিৰ অৱস্থাত তেওঁলোকৰ পানীত হাঁহ নচৰা। তো এতিয়া কথাটো হ'ল কি যে পুৰণি পেঞ্চন হ'ব বা এওঁলোকৰ কি হ'ব, তো এইখিনি ক্ষেত্ৰত আৰু ভাল খবৰ কোনো ধৰণৰ আহি নপৰে, আহি পৰাৰ সম্ভাৱনা নাই। কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই কোনো এটা। তো এইখিনি ক্ষেত্ৰত যাতে এটা নতুন ভাল সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকৰ বাবে যাতে এটা ভাল খবৰ আহে। কাৰণ কেলৈ এটা সময়ত তেওঁলোকে নিজৰ মূল্যৱান জীৱনৰ সময়খিনি দি ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানৱ সম্পদ গঢ়ি তুলিলে। তো এতিয়া আজি এই অৱস্থা তেওঁলোকৰ। তো আগন্তুক সময়ত দেখা যাওক কেনেকুৱা ধৰণৰ কি হয় এই শিক্ষাগুৰুসকলৰ। কাৰণ কেলৈ সকলোৱে বিচাৰিছে, দাবী কৰিছে, জনাইছে, কৰ্মচাৰী পৰিষদেও কৈছে যে আমাৰ বাবে ভাল খবৰ আহিব লাগে, ভাল খবৰ হ'ব লাগে, যে আমাৰ OPS হ'ব লাগে। OPS হ'লে সকলোৱে ভাবে ভাল হ'ব। কাৰণ কেলৈ হ'লে সকলোৰে বাবে সমান হ'ব লাগে। OPS হ'লে OPS এতিয়া যদি আমি চাওঁ NPSত অন্তৰ্ভুক্ত হৈ এজন কৰ্মচাৰী যদি অৱসৰ গ্ৰহণ কৰে কিমানখিনি তেওঁলোকে পেঞ্চন হিচাপে পায় আৰু OPS এগৰাকী কৰ্মচাৰীয়ে কিমান হিচাপে পায় তেওঁলোকে পেঞ্চন হিচাপে। এখন আকাশ পাতালৰ পাৰ্থক্য এইখিনি যদি আমি চাওঁ পেঞ্চনৰ ক্ষেত্ৰত। তো এই যি 2013 চনৰ শিক্ষাগুৰুসকল আছিলে তেওঁলোকৰ হৈ যদি এটা ভাল চিন্তা কৰে যে কোনোবাই এমাহ দুমাহ পাই অৱসৰ গ্ৰহণ কৰিলে, 6 মাহ 7 মাহ পাই অৱসৰ গ্ৰহণ কৰিলে আৰু এতিয়া যিসকলেতো অৱসৰ গ্ৰহণ কৰিলে NPSত অন্তৰ্ভুক্ত হৈ কিমানখিনি টকা পায়, 1500 বৰ্তমান সময়ত কোনো ধৰণৰ একোখন ঘৰ নচলে। আৰু এইখিনি ক্ষেত্ৰত এটা যাতে ভাল ব্যৱস্থা গ্ৰহণ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেনেহ'লে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। তো কথাটো হ'ল কি আমি যদি এতিয়া চাওঁ আঁচনিৰ ক্ষেত্ৰতে হওক, নতুন নতুন চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক, তো যিকোনো ধৰণৰ যেনেকুৱা ক্ষেত্ৰতে যিখিনি পদক্ষেপ লৈছে সেইখিনি সকলোখিনি আদৰণীয়। কিন্তু এই শিক্ষাগুৰুসকলৰ হৈ যদি এটা ভাল খবৰ চিন্তা কৰে তেনেহ'লে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। কিন্তু এতিয়া এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ OPS হোৱা এইখিনি কোনো ধৰণৰ আশা নাই। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ অৱস্থা এতিয়া যদি আমি চাওঁ দিনে দিনে পানীত হাঁহ নচৰা অৱস্থাত হৈ গৈছে। তেওঁলোকৰ মানসিক স্থিতি একেবাৰে দুৰ্বল। কাৰণ কেলৈ এতিয়া এই বৃদ্ধ বয়সত তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে তেওঁলোকৰ ওচৰত সামান্য তেওঁলোকৰ একোটাকৈ দৰৱ কিনিবৰ বাবে তেওঁলোকৰ ওচৰত সেই টকা নাই। তো বহুত এটা দুখ লগা বিষয়। এই বিষয়টো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গভীৰভাৱে চায় যে এই শিক্ষাগুৰুসকলক কিবা এটা দিব পাৰি নেকি এককালীনভাৱে হ'লেও বা যি যেনেদৰে নহ'লেও, তেতিয়া বহুতখিনি এই শিক্ষাগুৰুসকলে সকাহ পাব। কাৰণ কেলৈ এটা জীৱন, এতিয়া মূল্যৱান জীৱন, এটা মানুহৰ এটা মূল্যৱান জীৱনৰ সময়খিনি আটাইতকৈ সেই মূল্যৱান সময়খিনি যদি ৰাইজৰ বাবে সমাজৰ বাবে কাম কৰি অৱশেষত এটা মস্ত এটা আলুগুটি পায় তেনেহ'লে তাতোতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে সেই শিক্ষাগুৰুসকলৰ জীৱন। তো এইখিনি আছিলে ক'ব লগা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই শিক্ষাগুৰুসকললৈ চায় তেনেহ'লে নিশ্চয় কিবা এটা কৰোঁ বুলি ক'লে কৰিব পাৰে। কাৰণ কেলৈ বৰ্তমান সময়ত যদি আমি চাওঁ প্ৰতিটো দিশতে প্ৰতিটো ক্ষেত্ৰতে সেইখিনি পদক্ষেপ লৈ ভাল ভাল কামবিলাক কৰি গৈ আছে। যদি এই শিক্ষাগুৰুসকলে যদি কামবিলাক কৰে তেনেহ'লে নিশ্চয় বহুত বেছি ভাল হ'ব। এতিয়া OPS হোৱাৰ বাবে কোনো ধৰণৰ আশা নাই। কাৰণ কেলৈ এতিয়াতো আপোনালোকে গম পাইছেই। তো দেখা যাওক কি হয় কি নহয়। তো সেইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে আশা কৰিলোঁ। ভিডিঅ'ৰ মূল উদ্দেশ্যটো হৈছে যে এইটোৱে যে 2013 চনৰ শিক্ষাগুৰুসকল, এই শিক্ষাগুৰুসকল যি নেকি এমাহ দুমাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বা এতিয়া অৱসৰ গ্ৰহণ কৰিলে NPSত পাইছে, তেওঁলোকৰ বাবে যাতে এটা ভাল খবৰ আহে বা ভাল খবৰ এটা চিন্তা কৰে বা এটা তেওঁলোকৰ বাবে কি চিন্তা কৰিলে এটা তেওঁলোকৰ বাবে ভাল হ'ব, তেতিয়া নিশ্চয় সকলোৰে বাবে ভাল হ'ব। কথাটো সেইটোৱে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। আজিলৈ বাই।